ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেল ইউনিক লাৰ্ণ একাডেমীলৈ স্বাগতম জনাইছো। আজি মই 10ম শ্ৰেণীৰ আৰু কিছুমান মাল্টিপল চইচ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ প্ৰথম প্ৰশ্নটো মই লৈছো চোৱা, x অক্ষৰ পৰা P23 বিন্দুটোৰ দূৰত্ব হ'ল। এতিয়া x অক্ষৰ পৰা আমাৰ বিন্দুৰ দূৰত্ব সদায় কি? বিন্দুত সদায় দুটা স্থানাংক থাকে, এটা হ'ল x ৰ বিলু আৰু এটা হ'ল y ৰ বিলু। দ্বিতীয় বিলুটো সদায় y ৰ হয়। গতিকে কোনো বিন্দু x অক্ষৰ পৰা কোনো বিন্দুৰ দূৰত্ব হ'ল কি সদায় y ৰ মান। গতিকে ইয়াত y ৰ মানটো আমাৰ কিমান আছে 3, গতিকে এনসাৰ ইয়াত D3 আছে, গতিকে এনসাৰটো আমাৰ কিমান হ'ব 3। তাৰ নেক্সট প্ৰশ্নটো লৈছো চোৱা, তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়। এতিয়া ইয়াত আমাৰ চাৰিটা অপচন দিয়া আছে, তাৰে কোনটো দ্বিঘাত সমীকৰণ নহয় মনত ৰাখিবা। কোৱেশ্চনটো সদায় ভালদৰে মনত পেলাবা। কি কৈছে ইয়াত দ্বিঘাত সমীকৰণ নহয় বুলি কৈছে। গতিকে আমি জানো দ্বিঘাত সমীকৰণ হ'বৰ কাৰণে সদায় যিটো চলক থাকে চলকৰ সৰ্বোচ্চ ঘাত কিমান থাকিব লাগিব? 2 থাকিব লাগিব। এতিয়া চোৱা ইয়াতে আমি যদি চাওঁ এইটো স্কয়াৰ হৈ যাব, ইয়াৰ -b হোল স্কয়াৰ ফৰ্মত পলে এইটো কি x স্কয়াৰ হ'ব, কিন্তু ইয়াত x স্কয়াৰ থাকিব, কেনসেল নাযায়, গতিকে এইটো কি দ্বিঘাত সমীকৰণ হ'ব। পিছৰটোত চোৱা ইয়াতে এইটো মাল্টিপ্লিকেশ্যন x এ মাল্টিপ্লিকেশ্যন কৰিলে কিমান হ'ব? x স্কয়াৰ হ'ব, আৰু এইটো পূৰণ কৰিলে কিমান হ'ব? x স্কয়াৰ হ'ব। তে আমাৰ হুপক্ষটো x স্কয়াৰ হ'ব, বাও পক্ষটো x স্কয়াৰ হ'ব, গতিকে কেনসেল হৈ যাব। গতিকে আমাৰ এনসাৰ কি হ'ব? b, যিটো দ্বিঘাত সমীকৰণ ইয়াত নহয়। x হোল ইনটু x প্লাস 1 প্লাস 8 equal to x plus 2 whole into x minus 2, এইটো হ'ব আমাৰ এনসাৰ। এতিয়া চোৱা তাৰ পিছৰ প্ৰশ্নটো হ'ল sin স্কয়াৰ 30 ডিগ্ৰী মাইনাস cos স্কয়াৰ 30 ডিগ্ৰীৰ মান হ'ব। এতিয়া ইয়াত আমাৰ কি আছে? sin স্কয়াৰ 30 ডিগ্ৰী মাইনাস cos স্কয়াৰ 30 ডিগ্ৰী। চোৱা এতিয়া sin 30 ডিগ্ৰীৰ মান কিমান জানো? আমাৰ 1/2, এইটো কি হ'ব? হোল স্কয়াৰ মাইনাস cos স্কয়াৰ 30 ডিগ্ৰী মান √3/2 হোল স্কয়াৰ। এইটো স্কয়াৰ কৰিলে 1/4 মাইনাস এইটো স্কয়াৰ কৰিলে কিমান? √3 আৰু স্কয়াৰ কেনসেল কৰি 3 থাকিব, আৰু 2 স্কয়াৰ কৰিলে কিমান হ'ব? 4। এতিয়া আমাৰ কিমান হ'ব? 4 এলসিএম ললে 1 - 3, তেতিয়া কিমান হ'ব? -2/4 কেনসেল কৰিলে 1 2, এনসাৰ -1/2। এতিয়া চোৱা আমাৰ ইয়াত আছে এনসাৰ D টো কিমান হ'ব? -1/2, এইটো এনসাৰ। এতিয়া চোৱা তাৰ পিছৰ আৰু এটা প্ৰশ্ন লৈছো, 10 7 4 এনেকৈ গৈ আছে সমান্তৰ প্ৰগতিৰ 30তম পদটো হ'ল। 30তম পদটো ওলাব লাগে। গতিকে চোৱা ইয়াতে আমাৰ প্ৰথম পদ a = কিমান দিয়া আছে? 10 দিয়া আছে, আৰু সাধাৰণতে ওলাবৰ কাৰণে আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিব লাগে। গতিকে 7 মাইনাস কিমান হ'ব? 10 = কিমান হ'ব? আমাৰ -3। গতিকে আমাৰ কিমানটো ওলাব লাগে? 30তম পদ। তেতে a 30 ওলাব লাগে। এইটো হ'ল a + 29d। তে a ৰ বিলু আমাৰ কিমান? 10 + 29 ইনটু d ৰ বিলু কিমান? -3। তে 10 প্লাস ইনটু মাইনাস কিমান হ'ব? -29 আৰু 3 ৰে মাল্টিপ্লিকেশ্যন কৰিলে কিমান হ'ব? 87। তে 10 - 87 = কিমান হ'ব? -77। তে ইয়াত এনসাৰটো আছে আমাৰ কিমান? b, কিমান হ'ব? -77। নেক্সট প্রশ্নটো হৈছে কি? বৃত্তৰ কেন্দ্ৰত 1 ডিগ্ৰী কোণৰ বাবে বৃত্তকলাৰ কালি হ'ব। তে 1 ডিগ্ৰী কোণৰ বাবে বৃত্তকলাৰ কালি কিমান হ'ব? আমি জানো কি θ ডিগ্ৰী কোণৰ বাবে বৃত্তকলাৰ কালিৰ সূত্ৰটো কি আছিল? θ / 360 * πr²। এতিয়া θ কিমান ইয়াত? 1, তো 1 / 360 * πr²। এতিয়া পূৰণ কৰি দিলে πr² / 360। সো ইয়াত আছে এইটো আমাৰ কিমান আছে? এনসাৰ D ত আছে কিমান আমাৰ? πr² / 360, এইটো এনসাৰ। তে পিছৰ প্ৰশ্নটো হ'ল কি? এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল। তে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় কি? যিটো ঘটনা কেতিয়াও হ'ব নোৱাৰে তাৰ সম্ভাৱিতা সদায় 0 মনত ৰাখিবা। গতিকে ইয়াত আমাৰ এনসাৰ a = কিমান? 0, এইটো এনসাৰ। সো তাৰ পিছৰ প্ৰশ্নটো হ'ল এটা নিশ্চিত ঘটনাৰ সম্ভাৱিতা হ'ল। নিশ্চিত ঘটনা তাৰ উল্টা, অসম্ভৱ ঘটনা উল্টাটো হ'ল কি? নিশ্চিত ঘটনা যেটো হ'বই তাৰ সম্ভাৱিতা সদায় কিমান হয়? 1। গতিকে আমাৰ এনসাৰ ইয়াত কিমান আছে? D = কিমান? 1। ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাবৰ কাৰণে তোমালোকে প্লেলিষ্টত গৈ পেলাই মোৰ ভিডিঅ'বোৰ চাব পাৰিবা, নহলে প্ৰত্যেকটো ভিডিঅ'তে দিয়া লিংকৰ সহায়তো তোমালোকে গৈ পেলাই মোৰ আগৰ ভিডিঅ'বোৰ চাব পাৰিবা। সো তাৰ পিছৰ প্ৰশ্নটো লৈছো, যদি √2025 = 45, তেন্তে √20.25 ৰ মান কিমান? এতিয়া চোৱা এইটো তোমালোকে এটা বস্তু মনত ৰাখিবা, মই সহজতে কৰি দিছো যে ইয়াত কৈ দিছে, ইয়াত চোৱা বেলেগ অংক আহিব পাৰে। 2025 = কিমান দিয়া আছে? 45, আৰু √20 * 20.25
25 এইটোৰ আমাৰ ওলাব লাগে এতিয়া চোৱা তোমালোকে মনত ৰাখিবা বৰ্গমূল ল'বলগীয়া সংখ্যাটো 2 দশমিক স্থান থাকিলে দশমিকৰ পিছত দুটা স্থান থাকিলে বৰ্গমূলত মানটো সদায় 1 দশমিক স্থান থাকিব তেতিয়া ইয়াত চোৱা আমাৰ কিমান হ'ব 1 দশমিক স্থান ক'ত আছে 4.5 এতিয়া আমাৰ এনসাৰটো কি হ'ব b ইকুৱেল টু কিমান 4.5 এতিয়া তাৰ পিছৰ প্ৰশ্নটো হ'ল 6 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ বাহু কেইটা স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি হ'ল ইয়াত চাৰিটা অপচন দিয়া আছে কি হ'ব এতিয়া চোৱা আমাক ইয়াত কৈ দিছে ভালদৰে বুজি ল'বা যে এটা আমাৰ বৰ্গ দিয়া আছে বৰ্গৰ বাহুবিলাক কিমান 6 সেন্টিমিটাৰ এতিয়া তাক স্পৰ্শ কৰাকৈ এনেকৈ এটা কি আঁকা হ'ল বৃত্ত তেতিয়া বৃত্তৰ ব্যাসটো কিমান হ'ব d ইকুৱেল টু কিমান হ'ব 6 সেন্টিমিটাৰ গতিকে ইয়াৰ ব্যাসাৰ্ধ কিমান হ'ব r ইকুৱেল টু কিমান হ'ব 6 ডিভাইড বাই 2 ইকুৱেল টু কিমান হ'ব 3 সেন্টিমিটাৰ তে ব্যাসাৰ্ধ কিমান 3 সেন্টিমিটাৰ গতিকে আমি ইয়াৰ কি ওলাব লাগে কালি 3 সেন্টিমিটাৰ কালি কিমান হ'ব আমাৰ পাই r স্কয়াৰ তে পাই ইনটু r ইকুৱেল টু কিমান 3 স্কয়াৰ কিমান হ'ব 9 পাই সেন্টিমিটাৰ স্কয়াৰ গতিকে ইয়াত এনসাৰটো আছে আমাৰ d কিমান হ'ব 9 পাই সেন্টিমিটাৰ স্কয়াৰ এইটো হ'ব এনসাৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা ত্ৰিভুজ ABC D is parallel to BC যদি AD equal to 1.5 cm BD equal to 3 cm আৰু AE equal to 1 cm তেন্তে C মান নিৰ্ণয় কৰিব লাগে ইয়াত চাৰিটা অপচন দিয়া আছে তাই কোনটো হ'ব এতিয়া চোৱা এটো ত্ৰিভুজ ইয়াত কৈ দিছে ABC এতিয়া কাৰ সমান্তৰাল কি হৈছে D is parallel to BC তে BC ৰ সমান্তৰালকৈ ইয়াত কি হৈছে DE আমি জানো যে এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাই বাকি দুটা বাহু দুটা বিন্দুত ছেদ কৰে তেন্তে আমাৰ সেই বাহু দুটা একে অনুপাতত কি হয় বিভক্ত হয় তাৰ মানে কি AD বাই কি হ'ব BD ইকুৱেল টু কি হ'ব AE বাই কি হ'ব CE এতিয়া সো ইয়াত কাৰ মান দিয়া আছে আমি বহুৱাই দিলে হ'ল এতিয়া আমাৰ সো ইয়াত দিয়া আছে AD ইকুৱেল টু কিমান দিয়া আছে 1.5 BD ইকুৱেল টু কিমান দিয়া আছে আমাৰ 3 আৰু AE ইকুৱেল টু কিমান দিয়া আছে 1 আমাৰ C কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে উলটাই দিলে কিমান হ'ব সো এইটো 3 ডিভাইড বাই 1.5 এটো হ'ব কিমান ইয়াত CE এতিয়া ক্যান্সেল কৰি দিলে আমাৰ কি কিমান হ'ব 2 তেতিয়া আমাৰ কিমান হ'ব C ইকুৱেল টু কিমান হ'ব 2 সেন্টিমিটাৰ তে ইয়াত आंसर আছে আমাৰ কিমান C টু কিমান হ'ব 2 সেন্টিমিটাৰ সো তাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো শুদ্ধ এ বহুলক ইকুৱেল টু 3 ইনটু মধ্যমা মাইনাস 2 ইনটু মাধ্য বি নম্বৰটো মধ্যমা ইকুৱেল টু 3 ইনটু বহুলক মাইনাস 2 ইনটু মাধ্য তাৰ পিছত সি নম্বৰটো মাধ্য ইকুৱেল টু 3 ইনটু মধ্যমা মাইনাস 2 ইনটু বহুলক ডি ওপৰৰ এটাও নহয় তাৰে কোনটো হ'ব এতিয়া চোৱা আমি সূত্ৰ এটা জানো 3 ইনটু মধ্যমা ইকুৱেল টু 2 ইনটু মাধ্য প্লাস বহুলক এইটো আছিল আমাৰ সূত্ৰ তে ইয়াৰ পৰা আমি কি পাও সোৱা বহুলকটো আমি যদি লৈ আহো তে বহুলক সমান সমান এইটো ইফালে কিব 3 ইনটু মধ্যমা মাইনাস 2 ইনটু মাধ্য গতিকে এইটো আমাৰ আছে না নাই সোৱা ইয়াত আছে বহুলক ইকুৱেল টু 3 ইনটু মাধ্য ইনটু 2 ইনটু মধ্যমা গতিকে আমাৰ এনসাৰটো কি হ'ব এ বহুলক সমান সমান 3 ইনটু মধ্যমা মাইনাস 2 ইনটু মাধ্য ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে তোমালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে নতুন ভিডিঅ'ৰ আপডেট পাবৰ কাৰণে বেলটো বজাই দিবা আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিবা শেয়াৰ কৰিবা আৰু কিবা প্ৰশ্ন থাকিলে কমেন্ট বক্সত জনাবা তাৰ সমাধান দিবৰ কাৰণে মই চেষ্টা কৰিম এতিয়া তাৰ পিছৰ প্ৰশ্নটো চোৱা প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হ'ল চৌপাল বা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি হ'ব চাৰিটা অপচন দিয়া আছে তাৰে কোনটো হ'ব এতিয়া আমাৰ ঘনকটো কিমান বুলি কৈ দিছে 64 মিটাৰ কিউব ঘনমিটাৰ তেতিয়া ইয়াৰ এটা বাহু কিমান হ'ব আমি জানো বাহু a হলে a কিউব ইকুৱেল টু কিমান হ'ব 64 তাৰ মানে a কিউব ইকুৱেল টু কি আয়তনটো 64 তেতিয়া আমি a কিউব ইকুৱেল টু ইয়াত 64 মানে কি 4 কিউব দ্যাট ইজ a ইকুৱেল টু কি 4 তাৰ মানে আমাৰ দৈৰ্ঘ্য প্ৰস্থৰ উচ্চতা গুটেই কিটা একেই হ'ব এটো কিমান হ'ব 4
তেতিয়াহ'লে এনেকুৱা দুটা গণক আনি পেলাই একেলগে লগাই দিলে এইটো কি হৈ যাব চৌপাল আকাৰৰ হৈ যাব তে চৌপালটোৰ মাত্ৰ এল দৈৰ্ঘ্যটো বাঢ়িব কিমান হ'ব দুটা 4 + 4 মিলি পেলাই কিমান হ'ব 8 আৰু প্ৰস্থটো আৰু হাইটটো উচ্চতাটো একে থাকিব হেতু কিমান হ'ব 4a হ'ব গতিকে আমাৰ ইয়াৰ কি কৈছে তেতিয়া যেটো চৌপাল সৃষ্টি হ'ব তাৰ গণকটোৰ মুঠ পৃষ্ঠকালি কি হ'ব উলিয়াব লাগে তে মুঠ পৃষ্ঠকালি আমি 2 whole into l into b plus b into h plus h into l তে ইয়াত বহাই দিলে 2 l into b l আমাৰ কিমান 8 into b equal to 4 plus b 4 into h 4 plus h 4 into l কিমান হ'ব আমাৰ 8 এতিয়া আমি কিমান পাম 2 32 plus 16 plus 32 এই গুটেখিনি 2 into এই গুটেখিনি প্লাস কৰিলে আমি কিমান পাম 80 তে মাল্টিপ্লিকেশন কৰিলে 160 কিমান হ'ব মিটাৰ স্কয়াৰ তেতিয়া ইয়াত আছে নে আমাৰ আছে সি অপশন সি আমাৰ কিমান হ'ব 160 মিটাৰ স্কয়াৰ তাৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ কোনটো সত্য tan এৰ মান সদায় একতকৈ সৰু cot এৰ মান সদায় একতকৈ ডাঙৰ কোনো কোণ থিতাৰ বাবে sin থিতা 5/3 আৰু কোনো কোণ থিতাৰ বাবে sec থিতা 12/5 ইয়াৰ কোনটো শুদ্ধ হয় আমি সদায় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিকোণমিতিক অনুপাত লোৱা হয় ধৰি লোৱা এইটো সমকোণী ত্ৰিভুজৰ আমাৰ কি থাকে এটা অতিভুজ থাকে অতিভুজটোক h বুলি কোৱা হয় হাইপোটেনিউজ আৰু বেজ থাকে মই b বুলি ধৰি ললো বেজ ভূমি আৰু এটা থাকে উন্নতি বা পাৰপেন্ডিকুলাৰ যেটো p বুলি কোৱা হয় এতিয়া আমি কি জানিব লাগিব যে sin এৰ ক্ষেত্ৰত কোনো এটা কোণ এৰ ক্ষেত্ৰত আমি জানো কি p/h তাৰ মানে কি হ'ব লম্ব বাই অতিভুজ আৰু cos টো আমি কি জানো b/h cos a আৰু আমি tan টো কি জানো tan a = p/b জানা লম্ব বাই ভূমি এতিয়া চোৱা এই কেইটাৰ ভিতৰত আমি ইয়াৰ বাকি আৰু তিনিটা আছে ইয়াৰ বিপৰীত প্ৰত্যেকটো সাইনৰ বিপৰীত cosec আৰু cosৰ বিপৰীত sec আৰু tanৰ বিপৰীত কি হয় cot এতিয়া tanৰ মান সদায় একতকৈ সৰু বুলি কৈছে তে tanৰ মান tan টো কি p/b না লম্ব বাই ভূমি এতিয়া লম্ব আৰু ভূমি আমাৰ ডাঙৰ কোনটো সৰু আমি নাজানো গতিকে ইয়াৰ মান কেতিয়া একতকৈ ডাঙৰ হ'ব পাৰে একৰ সমান হ'ব পাৰে একতকৈ সৰু হ'ব পাৰে গতিকে এইটো আমাৰ এনসাৰ নহয় তাৰ পিছত cot এৰ মান সদায় একতকৈ ডাঙৰ এতিয়া cot টো তাৰ উলটা হৈ যাব cot a = আমাৰ কি হ'ব b/p ইয়াৰো আমাৰ কোনটো বেজ আৰু পাৰপেন্ডিকুলাৰ যেটো লম্ব আৰু ভূমি কোনটো ডাঙৰ কোনটো সৰু আমি নাজানো সমানো হ'ব পাৰে গতিকে এটো একতকৈ ডাঙৰ সৰু বা একৰ সমানো হ'ব পাৰে তাৰ পিছৰটো কোনো কোণ থিতাৰ বাবে sin এতিয়া sin টো চোৱা পাৰপেন্ডিকুলাৰ বা হাইপোটেনিউজ তাৰ মানে লম্ব বাই অতিভুজ আমি জানো অতিভুজটো সদায় ডাঙৰ হয় গতিকে লম্বতকৈ অতিভুজ সদায় ডাঙৰ গতিকে এটো একতকৈ সৰু হ'ব মান কিন্তু 5/3 এটা ওপৰটো ডাঙৰ তলৰটো একতকৈ সৰু না ডাঙৰ হৈছে গতিকে এইটো হ'ব নোৱাৰে তা sec থিতা sec টো কি cosৰ বিপৰীত গতিকে sec কিমান হ'ব sec a = কিমান হ'ব h/b তাৰ মানে অতিভুজ বাই ভূমি তে অতিভুজটো সদায় ডাঙৰ হ'ব পাৰে আৰু ভূমি সদায় কি হয় সৰু হয় তে ইয়াত 12/5 তে আমাৰ অতিভুজটো 12 হলে ভূমিটো আমাৰ কি আছে 5 গতিকে এইটো হ'ব পাৰে গতিকে আমাৰ এনসাৰ ডি হ'ব কিমান হ'ব কোনো কোণ থিতাৰ বাবে sec থিতা = 12/5 এতিয়া ছাত্ৰ ছাত্ৰীসকল আজিলৈ মই ইমানতে সামৰিছো মই পিছত বেলেগ ভিডিঅ'ত মই বেলেগ কিছুমান প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে তোমালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে নতুন ভিডিঅ'ৰ আপডেট পাবৰ কাৰণে বেলটো বজাই দিবা আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিবা শেয়াৰ কৰিবা আৰু কিবা প্ৰশ্ন থাকিলে কমেন্ট বক্সত জনাবা তাৰ সমাধান দিবৰ কাৰণে মই চেষ্টা কৰিম